তো অসম সুলভ মূল্যৰ দোকানী সন্থাই আমি লগতে সৰ্বভাৰতীয় দোকানী সন্থা ফেডাৰেশ্যনে আমি ইয়াৰ কাৰণেই আন্দোলনটো কৰিব লগা হৈছে যে আমি বিগত বছৰকেইটাত যি ধৰণে আমি চাউল উত্তোলন কৰি বিতৰণ কৰিছিলোঁ আমাৰ গ্ৰাহকৰ মাজত এতিয়া বৰ্তমান যিহেতুকে চৰকাৰে মেচিন ব্যৱহাৰ কৰি আমাক চাউল বিতৰণ কৰাৰ এটা দায়িত্ব দিছে ঠিক সেই মৰ্মে আমি চাউলবিলাক বিতৰণ কৰি যাই আছোঁ কিন্তু চৰকাৰে আমাক যিটো ভাত্তা দিয়ে কমিশ্যন আমাক দিয়ে যিটো কমিশ্যন আমাক দিয়ে সেই কমিশ্যনটি আমাৰ নহয় এই কাৰণে নহয় যে আমাৰ দোকানৰ ভাড়া আছে ইলেক্ট্ৰিক বিল আছে আমি কৰ্মচাৰী ৰাখিব লগা হয় তে যিখিনি পইচা আমি পাওঁ চৰকাৰৰ পৰা সেই পইচা দি আমাৰ দোকানীবিলাকে সুলভ মূল্যৰ দোকানীবিলাকে নিজৰ ঘৰৰ পৰা পইচা নি খৰচ কৰি আমি ৰাইজৰ কাম নিয়াৰিকৈ কৰি থাকিব লগা হৈছে গতিকে এই কাৰণে আমি এইটো কৰিব লগা হৈছে যে সৰ্বভাৰতীয় আমাৰ দিল্লীত এটা আন্দোলন হৈ গৈছিল তাৰ পৰা আমাক প্ৰধানমন্ত্ৰী কোনো ধৰণৰ আশ্বাস নিদিলে এতিয়ালৈকে তো আমি সদৌ অসম গুৱাহাটী সুলভ মূল্যৰ দোকানী সন্থাই তে আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰীৰ পৰা মানে আমি চাউল উত্তোলনো নকৰোঁ আৰু চাউল আমি বিতৰণো নকৰোঁ যিহেতুকে আমাৰ কাৰ্যসূচীবিলাক আগবঢ়াই নিয়াত আমি লাগি আছোঁ আৰু চৰকাৰে আমাক এতিয়ালৈকে কোনো ধৰণৰ আশ্বাস দিয়া নাই যে আমাৰ কথা হ'ল কি যে আমাক এটা মিনিমাম কিবা এটা দৰমহা দিয়ক আৰু আমাৰ কমিশ্যনটো বঢ়াই দিয়ক আৰু আমাৰ যি চাউল আমি গোডাউনৰ পৰা উঠাই নিওঁ সেই চাউলৰ আমাৰ বিভিন্ন ধৰণৰ বেয়া চাউলো যায় আৰু আমাৰ চৰ্টেজ হয় বস্তাত আমি যেতিয়া চাউলবিলাক জুখি দিওঁ তেতিয়া কোনোবাক 5 কিলো দিওঁ কোনোবাক 10 কিলো দিওঁ কোনোবাক 20 কিলো দিওঁ তেনেকুৱা ধৰণৰ আমাৰ চাউল পৰি আমাৰ লোকচান হয় আৰু চৰ্টেজ হয় তো সেই বস্তুখিনিৰ বিষয়ে চৰকাৰে আমাক কিবা এটা সুমীমাংসা দিয়ক সেইটোৰ কাৰণে আমি দৃঢ়তাৰে আমাৰ যেতিয়ালৈকে আমাৰ লগত চৰকাৰে আলোচনা কৰি এটা সুমীমাংসা নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলাই নিম আৰু আজি আমি গোডাউনত এই কাৰণে সমবেত হৈছোঁ যে আজিৰ পৰা যেন আমাৰ কোনো ধৰণৰ দোকানীয়ে চাউল উত্তোলন নকৰে আৰু বিতৰণ ব্যৱস্থাটো নকৰে এইখিনি আমাৰ সুলভ মূল্য দোকানী সন্থাৰ ফালৰ পৰা এইটো মানে ধৰ্ণা কাৰ্যসূচী হৈছে আমাৰ যাতে কোনো দোকানী ভাই বন্ধু হওক বা কোনো দোকানীয়ে যাতে মালটো যাতে মানে মেমু নকৰে আৰু মালটো যাতে নুঠায় কাৰণ আমাৰ যিখিনি আমাক কমিশ্যন চৰকাৰে দি আছে সেইখিনিত আমাৰ একো নহয় দোকানখনৰ ভাড়া ৰুম যদি থাকে ভাড়া ৰুমতে যায় সেইখিনি পইচা লাইটৰ বিলত যায় গতিকে আমাৰ চবৰে একোটা পৰিয়াল আছে ল'ৰা ছোৱালী আছে আমি এইটো ব্যৱসায় কৰি কিনে আমাৰ ঘৰখন নচলে সেইবাবে আমাৰ মানে দাবীখিনি যাতে চৰকাৰে যাতে মানি লয় সেইকাৰণে কোনো যাতে আমাৰ মালটো যাতে নাকাটে আৰু উত্তোলনটো নকৰে তাৰে কাৰণে আমি এয়া ধৰ্ণা কাৰ্যসূচী কৰিছোঁ তো অসম সুলভ মূল্যৰ দোকানী সন্থাই আমি লগতে সৰ্বভাৰতীয় দোকানী সন্থা ফেডাৰেশ্যনে আমি ইয়াৰ কাৰণেই আন্দোলনটো কৰিব লগা হৈছে যে আমি বিগত বছৰকেইটাত যি ধৰণে আমি চাউল উত্তোলন কৰি বিতৰণ কৰিছিলোঁ আমাৰ গ্ৰাহকৰ মাজত এতিয়া বৰ্তমান যিহেতুকে চৰকাৰে মেচিন ব্যৱহাৰ কৰি আমাক চাউল বিতৰণ কৰাৰ এটা দায়িত্ব দিছে ঠিক সেই মৰ্মে আমি চাউলবিলাক বিতৰণ কৰি যাই আছোঁ কিন্তু চৰকাৰে আমাক যিটো ভাত্তা দিয়ে কমিশ্যন আমাক দিয়ে যিটো কমিশ্যন আমাক দিয়ে সেই কমিশ্যনটি আমাৰ নহয় এই কাৰণে নহয় যে আমাৰ দোকানৰ ভাড়া আছে ইলেক্ট্ৰিক বিল আছে আমি কৰ্মচাৰী ৰাখিব লগা হয় তে যিখিনি পইচা আমি পাওঁ চৰকাৰৰ পৰা সেই পইচা দি আমাৰ দোকানীবিলাকে সুলভ মূল্যৰ দোকানীবিলাকে নিজৰ ঘৰৰ পৰা পইচা নি খৰচ কৰি আমি ৰাইজৰ কাম নিয়াৰিকৈ কৰি থাকিব লগা হৈছে গতিকে এই কাৰণে আমি এইটো কৰিব লগা হৈছে যে সৰ্বভাৰতীয় আমাৰ দিল্লীত এটা আন্দোলন হৈ গৈছিল তাৰ পৰা আমাক প্ৰধানমন্ত্ৰী কোনো ধৰণৰ আশ্বাস নিদিলে এতিয়ালৈকে তো আমি সদৌ অসম গুৱাহাটী সুলভ মূল্যৰ দোকানী সন্থাই তে আমি এটা সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰীৰ পৰা মানে আমি চাউল উত্তোলনো নকৰোঁ আৰু চাউল আমি বিতৰণো নকৰোঁ যিহেতুকে আমাৰ কাৰ্যসূচীবিলাক আগবঢ়াই নিয়াত আমি লাগি আছোঁ আৰু চৰকাৰে আমাক এতিয়ালৈকে কোনো ধৰণৰ আশ্বাস দিয়া নাই যে আমাৰ কথা হ'ল কি যে আমাক এটা মিনিমাম কিবা এটা দৰমহা দিয়ক
আৰু আমাৰ কমিশ্যনটো বঢ়াই দিয়ক আৰু আমাৰ যি চাউল আমি গোডাউনৰ পৰা উঠাই নিওঁ সেই চাউলৰ আমাৰ বিভিন্ন ধৰণৰ বেয়া চাউলো যায় আৰু আমাৰ চৰ্টেজ হয় বস্তাত আমি যেতিয়া চাউলবিলাক জুখি দিওঁ তেতিয়া কোনোবাক 5 কিলো দিওঁ কোনোবা 10 কিলো দিওঁ কোনোবা 20 কিলো দিওঁ তেনেকুৱা ধৰণৰ আমাৰ চাউল পৰি আমাৰ লোকচান হয় আৰু চৰ্টেজ হয় তো সেই বস্তুখিনিৰ বিষয়ে চৰকাৰে আমাক কিবা এটা সুমীমাংসা দিয়ক সেইটোৰ কাৰণে আমি দৃঢ়তাৰে আমাৰ যেতিয়ালৈকে আমাৰ লগত চৰকাৰে আলোচনা কৰি এটা সুমীমাংসা নকৰে তেতিয়ালৈকে আমাৰ আন্দোলন চলাই নিম আৰু আজি আমি গোডাউনত এই কাৰণে সমবেত হৈছোঁ যে আজিৰ পৰা যেন আমাৰ কোনো ধৰণৰ দোকানীয়ে চাউল উত্তোলন নকৰে আৰু বিতৰণ ব্যৱস্থাটো নকৰে এইখিনিয়ে আমাৰ